নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আমি এটা কথা আমি সদায় অনুভৱ কৰিব লাগে যে কথাটো কেনেকুৱা যে জীৱনৰ প্ৰতিটো মুহূৰ্ত আমাৰ কেতিয়াও স্থায়ী নহয় সকলোবিলাক ক্ষণস্থায়ী এই যে এবাৰ এটা কাহিনী মোৰ মনত পৰিছে যেতিয়া অৰ্জুনৰ লগত শ্ৰীকৃষ্ণৰ বাৰ্তা হৈছিল তেতিয়া অৰ্জুনে কৈছিল যে কৃষ্ণ মোক এনেকুৱা এটা কথা কোৱা যেতিয়া মোৰ আনন্দত থাকিলে মোৰ দুখ অনুভৱ হয় আৰু মই দুখত থাকিলেও মোৰ সুখ অনুভৱ হয় তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে খালি এটা কথাই মই সদায় মনত ৰাখিবা তোমাৰ লাগিলে সুখেই হওক বা দুখেই হওক এই সময় পাৰ হৈ যাব এই এটা ৱৰ্ড এই সময় পাৰ হৈ যাব তেতিয়া আপুনি চাবচোন বাৰু আপোনাৰ দুখত থকা সময়টো আপোনাৰ সুখৰ হাঁহি বিৰিঙিব আৰু সুখত থাকিলেও আপোনাৰ দুখ লাগিব সেই কাৰণে এটা কথা কেনেকুৱা আমি যেতিয়া আমি যিকোনো বহিতে হওক বা যিকোনো মাৰ্কছ আমি যেতিয়া সদায় কম নম্বৰ পাই আহোঁ আমি কেতিয়াও মনটো ভাঙি দিব নালাগে আমি সদায় পঢ়ি থাকিব লাগে দেখিব আপুনি আজি কম নম্বৰ পাইছে কালিলৈ আপুনি শ্ৰেণীকোঠাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিব পাৰিব আমিও আগতে দেখো যে যিবিলাক শিক্ষাৰ্থী কম নম্বৰ পায় শিক্ষকে তেওঁলোকৰ সৈতে কথা পাতে যে কেনেকৈ ভাল কৰিব লাগিব কি কৰিব লাগিব তেনেকৈ আমি সদায় মনোভাৱটো আমাক আগুৱাই আনিব লাগিব দেখিব আমি আগুৱাই যাব পাৰিম কিন্তু তাকে নকৰি মোৰ কিয় বেয়া হ'ল মোৰ দ্বাৰা একো নহ'ব এই এনে যদি মনোভাৱটো আমি যদি লৈ থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম লগতে আমি ছাকচেছো নহ'ম সেইকাৰণে আমাৰ নিজৰ দুৰ্বলতাবোৰ নেওচি আমি সফলতাৰ দিশে যাব লাগে দেখিব আপুনি শ্ৰেণীকোঠাত সৰ্বোচ্চ নম্বৰ পাব আৰু এটা কথা আমি সৰ্বোচ্চ নম্বৰ পোৱা সেই ল'ৰাজনে বা সেই ছোৱালীজনী কেতিয়াও নিজকে মনত অহংকাৰটো আনিব নালাগে যে মই যিহেতুকে মই ক্লাছৰ ভিতৰত মই সৰ্বোচ্চ নম্বৰ পাইছোৱেই মই সদায় এনেকৈ পাই থাকিম সেইটো কেতিয়াও নাভাবিবা সেইটো কোনো স্থায়ী নহয় তুমি আজি পাইছা তুমি সেই কোৰ্চটোৰ কাৰণে পাইছা তুমি ক্লাছ 9ত টপ আছিলা ক্লাছ 10ত তুমি টপ নহ'বও পাৰা তুমি ক্লাছ 8ত টপ আছিলা কিন্তু সেই ক্লাছ 8ৰ কোৰ্চটোহে তুমি টপ হৈছা তাহে তুমি সৰ্বোচ্চ নম্বৰ পাইছা কিন্তু তুমি 9ত পোৱা নাই বা 9ৰ শিক্ষাৰ্থীসকলে 10ত কিন্তু পোৱা নাই বা এতিয়া যিটো আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট চলি আছে ফাৰ্ষ্ট ইউনিট টেষ্ট গৈ আমাৰ হাফ ইয়াৰলি চলিব আমি ফাৰ্ষ্ট ইউনিট টেষ্টত আমি 50 পাইছো বাট আমি কিন্তু হাফ ইয়াৰলি মাৰ্কছত পোৱা নাই সেই অহংকাৰ মনোভাৱটো নানিবা আমি সদায় নিজক লৈ পেলাই আমি সদায় আগুৱাই গৈ থাকিব লাগিব লাহে 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 আমি খালি নিজৰ জ্ঞানটো ল'বলৈ ট্ৰাই কৰা দেখিবা তুমি সকলোবোৰ বিষয়বস্তু সুন্দৰভাৱে তুমি বুজি উঠিছা আমি সদায় চেষ্টা কৰি থাকিব লাগে আমি আজি এইটো কৰিম আজি কাইলৈ কৰিম এইটো টপিক মই আজি ক্লিয়াৰ কৰিম কাইলৈ মই এইটো টপিক ক্লিয়াৰ কৰিম এনেদৰে আমি মনোভাৱটো তুমি লৈ থাকিব পাৰো দেখিবা এদিন তুমি সফল হৈ যাবা আৰু টান পোৱা বিষয়সমূহো এদিন সুন্দৰভাৱে সহজে পৰিব ঠিক আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে খালি পঢ়া শুনাত লাগি যোৱা আহা আজি আমি ক্লাছ 10ৰ যেটো আমি চেপ্টাৰ আমি কৰি আছিলো চেপ্টাৰ 3 অলৰেডি 9টা পাৰ্ট আমি আপলোড কৰিছো তাৰ আজি 10 নম্বৰ পাৰ্টটোলৈ আমি আগবাঢ়ো আমি ক্লাছ 10ৰ 3.6 অনুসন্ধানৰ মাজলৈ আমি আগবাঢ়িছো অলৰেডি আমি অপৰণ পদ্ধতি বৰ্গমূল পদ্ধতি প্ৰতিস্থাপন পদ্ধতি আমি শিকি আহিছো সেই নিয়ম তিনিটা আলম লৈ পেলাই আমি গোটেই অংকখিনি কৰিব লাগিব ইয়াত খালি সৰু এটা চাৰি চেঞ্জ হয় ষ্টাৰ্টিংত শেষ হয় আৰু মাজত শেষলৈ চেঞ্জ হৈ যায় মাজৰখিনি আমি আগতে কৰিছো সো আহক আমি এবাৰ বুজিব ট্ৰাই কৰো প্ৰথম কোৱেশ্চনটো কি দিছে চাব 1 বাই এক্সাৰসাইজ আমি কি কৰিছো 3.6 আমি ষ্টাৰ্ট কৰিব গৈছো ওকে কি দিছে 1 ৰ 1 টো 1 ৰ 1 কি দিছে চাব 1 বাই 2x প্লাস 1 বাই 3y ইকুৱেল আপোনাৰ 2 আৰু ইটো কি দিছে যে 1 বাই 3x প্লাস 1 বাই 3x প্লাস 1 বাই 2y ইকুৱেল কি হ'বগৈ 13 বাই 6 ওকে এটা আমি এই কোৱেশ্চনটো আমি সলভ কৰিলে আমি আগৰ ষ্টাইলতে কৰিব পাৰো আমাৰ কোনো কথা নাই ইয়াত এনেকুৱা মানে সৰু এটা আমি চেঞ্জ কৰিব লাগিব চাবচোন এই 1 বাই 2x যে আছে সেইটো কি হ'বগৈ যে আমি কি কৰিব লাগিব 1 বাই 2 ইনটু ডট মানে ইনটু কি হ'বগৈ 1 বাই x প্লাস 1 বাই 3 ডট কি হ'বগৈ 1 বাই y ইকুৱেল হ'ব কিমান 2 বুজি পালে কথাটো ওকে ইয়াত কি লিখিম মই 1 বাই 3 ডট 1 বাই x plus 1 by 2 dot 1 by y equal to 13 by
6 ওকে এটা হৈ গ'ল এতিয়া মই কি কৰিম জানানে এই যে 1/x 1/y এটো মই ধৰি লম কি বুলি ধৰি লম গৈ মই let 1/x = a 1/y = হৈছে b ওকে কি হ'ব এতিয়া 1/2a + 1/3b = হৈছে 2 বুজিলো নেক্সট কি হ'ব এতিয়া 1/3a 1/2b = হৈছে কিমান 13/6 বুজিলো এটা চাব ইয়াত এলচিএম কি আহিব এলচিএম হ'ব কিমান 6 6 হৈ গ'ল কি হ'ব এতিয়া 3a + 2b = হৈছে 2 3a + 2b = হৈছে 12 ওকে নেক্সট ইয়াত যদি মই চাবলৈ যাওঁ কি হ'ব 6 হ'ব 2a + 3b = হৈছে কিমান 13/6 এই 6 6 মিলি আছে হয়নে সো মই কাটি দিব পাৰিম কি হ'ব 2a + 3b = হৈছে কিমান 13 ওকে ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি নিজৰ ইচ্ছামতে আমি কৰিব পাৰো হ'ব এতিয়া মই চাও মই প্ৰতিস্থাপনটা কৰিব ট্ৰাই কৰিম ওকে 1 নম্বৰ ইকুৱেশ্যন কি হ'ব কি আছিলে বস্তুটো যে 1 নম্বৰ সমীকৰণক আমি 2 নম্বৰৰ a সহগেৰে মাল্টিপ্লাই কৰিম ওকে কি হ'ব এই সহগটো কি আছে 2 আছে মই 2 দিলো কি হ'ব এতিয়া 6a + 4b = হৈছে 24 তাত কি হ'ব নহ'ব 2 কি কৰিম মই 3 দি মাল্টিপ্লাই কৰিম a সহগে কৰিম ইয়াক কৰিছিলো তাৰ সহগে তাক কৰিম ইয়াৰ সহগে 3 কেন হ'ব এতিয়া 6a + 9b = হ'ব কিমান 3 দি কৰিলে 39 হৈ গ'ল ঠিক আছে এতিয়া কি হ'ব চাব যেহেতুকে চিন এইখন দুটা সেম চিন আছে সো কি হ'ব নেগেটিভ মাইনাস ই মাইনাস হৈ যাব ই মাইনাস হৈ যাব ই মাইনাস হৈ যাব কেন হ'ব এতিয়া মাইনাসত 5b ইয়াৰ হ'ব মাইনাসত 5 1 মানে 1 5 b = কেন হ'ব -15/-5 therefore b = কেন হৈছে 3 বুজি পালো কথাটো b = 3 তে b মানটো যে মই পাই গলো যেটো মই যে কত বহাম যিকোনো এটা মই ইকুৱেশ্যন বহাই দিলে হৈ যাব ধৰি ললো মই কত বহাম এতিয়া 1 নম্বৰ ইকুৱেশ্যনত বহাম মই ইয়াতে কৰি দিছো বস্তুটো মই এইখিনি জায়গাতে কৰিব ট্ৰাই কৰিছো ওকে ইয়াৰ পিছত কি হ'ব এইখিনি আহিব কি হৈ গ'ল 1 ৰ পৰা কি আহিব চাব 3a + 2b b মানে কিমান আছে 3 ইকুৱেল হৈছে কিমান 12 3a + 6 = হৈছে কিমান 12 3a = কেন হ'ব 12 - 6 3a = হৈছে 6 a = হৈছে কিমান 6/3 therefore a = হৈছে কিমান 2 tak a মানটো পাই গলো b মানটো মই 3 বুলি পাই গলো এতিয়া কথাটো কেনেকুৱা মুকটো a আৰু b উলিয়াব দিয়া নাছিলে মুক দিছে x আৰু y উলিয়াবলৈ হয়নে এতিয়া মই কি কৰিম চাব যেহেতুকে আমাক এটাকে এটা কনফিউজন নহব এইখিনি শেষ হোৱাৰ পিছত এই কোন জায়গা তাত তলত আহিব তাৰ পিছত এইখিনি আহিব দে এটো আকৌ ভুল নহব যে মই পাৰ্ট পাৰ্ট কেনেকৈ কৰাৰ কাৰণে কনফিউজন হৈছে বোলে ওকে এইখিনি কৰাৰ পিছত এটো কৰিব তাৰপিছত বোলে এইখিনি কৰিব ওকে এ চাব কি ওলালে গবলে a = কেন পালোগৈ মই পালো কিমান 2 b = মই কেন পালোগৈ মই 3 পালো ওকে এ চাব a মানে কি আছিল a মানে আছিল কিমান 1/x 1/x লে কেন হ'ব 1/x = কেন হ'ব 2 মুক লাগে x কেন হ'ব 1/2 তে b হল কেন 1/y = 3 তে y কেন হ'ব 1/3 এটাকে নিৰ্ণয় সমাধান কি হ'ব এটাকে নিৰ্ণয় সমাধান কি হ'ব x = হৈছে 1/2 y = হৈছে কিমান 1/3 এটা এইটোই হ'ব আমাৰ সলিউশন খালি এই মাজৰখিনি বস্তু একেই খালি স্টার্টিং ইকন আৰু লাষ্টৰ ইকন বস্তু চেঞ্জ কৰে বাকিটো একেই ঠিক আছে ওকে তে আমি এতিয়া নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়ো নেক্সট কোৱেশ্চনত কি দিছে চাব 2/√x দিছে মই কি মুছি লওঁ ওকে ওকে বুজিব পাৰিছো নিশ্চয় আমি এনেকৈ কৈ গুছি গৈ থাকিলে আমাৰ ওলাই গৈ থাকিব ওকে এটা চাব মই নেক্সট কোৱেশ্চন কি দিছে 2 নম্বৰটো 2/√x 2/√x plus কি হ'ব 3/√y 3/√y = হৈছে 2 okay next is a 4/√x
4 by root x minus 9 by root y equal to হৈছে minus 1 ওকে এইটো আমাক দিয়া হৈ আছে ঠিক আছে এটা চাব এটো যেতিয়া দিয়া হৈ আছে ইয়াত কি হ'বগৈ আৰু এই কোৱেশ্চনটো কিন্তু পৰীক্ষাত ম্যাক্সিমাম আহে কিন্তু দেই আপোনালোকে ট্রাই কৰিব যেটো অলৰেডি কৰি দিলে এক নম্বৰ যে হেতু পৰীক্ষাত আহে আৰু এটো পৰীক্ষাত আহে বেছিভাগ দেখা পাওঁ ওকে ইয়াত কি জানো ইয়াত 2 into 1 by root x plus 3 into 1 by root y equal to 2 next হৈছে কিমান 4 into 1 by root x minus 9.1 কিমান হ'বগৈ minus 1 ওকে ঠিক আছে ওকে এটা বাকি ধৰিমগৈ এই 1 by আগতে আমি x ধৰিছিলো 1 by root x ক মই ধৰিলো 1 by 1 root y ক মই কি ধৰিলো গৈ আপোনাৰ b বুলি ধৰি ললো ওকে এটা কি হ'ব এতিয়া 2a plus 3b equal to হৈছে 2 4a minus 9b equal to হৈছে minus 1 okay এটো হৈছে ইকুৱেশন নম্বৰ 1 এটো হৈছে ইকুৱেশন নম্বৰ 2 okay এই 1 ক মই কিহেদি মাল্টিপ্লাই কৰিম এতিয়া তাৰ সহগে কি আছে 4 এটা কথা দেই মই অপৰণত কৰি আছো আপোনালোকে যদি ভাবে নাই বোলে মই বৰ্জগণনত কৰিম কৰিব পাৰে মই পৰিস্থাপন কৰিম কৰিব পাৰে কোনো কথা নাই কিয়া যদি কৰে মই হলক এটো ইজি হয় কাৰণে মই এটোতে কৰি দি আছো okay 4 দি মাল্টিপ্লাই কৰিম কি হ'ব এতিয়া 8a plus 12b equal to হৈছে 8 ঠিক আছে 2 নম্বৰ ইকুৱেশন কিহেদি মাল্টিপ্লাই কৰিম ইয়াৰ সহগে 2 কেন হ'বগৈ 8a minus 18b equal to minus 2 okay এটুলে আহি গল হয়নে তাই আমি কি কৰিম মাইনাস কৰিম মাইনাস তো কৰিছো গান মিলি থাকা শব্দ আগত কিছা সেম চিন আছে ওকে মাইনাস কৰিলো প্লাস কৰিলো কেন হ'বগৈ 30b ইয়াৰ হ'ব কিমান 10 b কেন হ'বগৈ 10 by 30 therefore b equal to হৈছে 1 by 3 বুজিলো বিমানটো মই পাই গলো কি কৰিম মই ইয়াত কোনবা এটা ইকুৱেশন বহাই দিম পছন্দ নিচিনা কৰিছো কত বহাই দিম মই 1 নম্বৰ সমীকৰণ বহাই দিম কি হ'বগৈ তো চাব 2a plus 3b b মানে কিমান 1 by 3 हमको 1 by 3 equal to किमान 2 এই 3 টো মই কাটি দিলো ঠিক আছে কি থাকিব এতিয়া 2a plus 1 equal to হৈছে 2 2a equal to হৈছে 2 minus 1 2a equal to হৈছে 1 a equal to হৈছে কিমান 1 by 2 পাই গলো a মানটো পালো 1 by 2 b মানটো পালো মই 1 by 3 ওকে এতিয়া মই কি কৰিম ইয়াত মই কৰিম এতিয়া a মানটো পালো 1 by 2 b মানটো পালো মই 1 by 3 okay a মানে কি আছিল 1 by root x আছিল root x লিখিলো 1 by 2 root y লিখিলো 1 by 3 তে মই উল্টা দিব লাগিব উল্টা লিখি হ'ব root x equal to হ'ব কিমান 2 root y equal to হ'ব কিমান 3 কিন্তু মোক তো root x বা root y না লাগে মোক কি লাগিব x আৰু y লাগিব তে কি লিখিব পাৰিম মই x equal to হ'ব কিমান 4 y equal to হ'ব কিমান 9 কেনেকৈ কৰিলো মই স্কয়াৰ কৰি দিলো root x ক স্কয়াৰ কৰি দিলো 4 হৈ গ'ল root y স্কয়ার কৰি দিলো 9 হৈ গ'ল বুজিলো ওকে তে নিম্ন সমাধান কি হ'ব x ইকুৱেল টু হ'ব কিমান 4 y ইকুৱেল টু হ'ব কিমান 9 হৈ গ'ল তে এইটো হ'ব আমাৰ সলিউশন এইখিনি কৰাৰ পিছত একন হ'ব তাৰপিছত একন হ'ব ঠিক আছে ওকে তে আমি এটা নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবঢ়াম ওকে নেক্সট কোৱেশ্চন কি হ'ব 3 নম্বৰটো ওকে চাব 3 নম্বৰ কোৱেশ্চনটো একেটা ষ্টাইলতে হ'ব এনেকৈ হ'ব খালি আমি নিয়মটো ফলো কৰি থাকিলে হ'ল যে আমি এনেকৈ কৰিম এটো অপৰণত কৰিম বা বৰ্জগণন কৰিম বা প্ৰতিস্থাপন কৰিম এই বস্তুটো আমি যদি ডিসাইড কৰি ল'ব পাৰো তেনেহলে আমাক কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে আমি ধুনীয়াকৈ কৰি থাকিব পাৰো ওকে ঠিক আছে আমি কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো 3 নম্বৰটো কি দিছে 3 নম্বৰ কোৱেশ্চনটো কৈছে কি 4 by x plus 3y equal 14 next দিছে কি যে 5 by x minus 1 5 sorry মই সেকেন্ড কোৱেশ্চনটো পাৰ্টলৈ গুছি গলো 3 by x minus 4y 3 by x minus 4y equal to হৈছে কিমান 23 ওকে এটো দিয়া হৈ আছে ঠিক আছে এটা চাব এত কি কৰিম মই এতিয়া 4 into হৈ আছে না 4 into 1 by x plus 3y equal to 14 এটা কিমান 3.1 by x minus 4y equal to 23 এটা লেট
আমি যেহেতুকে ফ্ৰেকশ্যন আছিল কাৰণে মই a আৰু b মান ধৰি লৈছিলো ইয়াত যেহেতুকে ইয়াত y বুলি আছে সো আমি ইয়াত নধৰিলো হ'ব আমি 1/x ধৰিলো আমাৰ আনসাৰটো আমি পাই যাম ওকে কি হ'ব 1/x মই কি ধৰিলো a বুলি ধৰিলো সপোজ নিজৰ কনফিউজন দূৰ কৰিবৰ কাৰণে কি হ'ব y = মই b বুলি ধৰিলো ঠিক আছে কি লিখিম এটা কি হ'ব 4a + 3b = হৈছে 14 3a - 4b = হৈছে 23 আমি b টো নধৰিলো হয় আমি y লিখিলো আমাৰ আনসাৰ পাই যাম ওকে তো ইকুৱেশ্যন নম্বৰ কি হ'ব 1 ইকুৱেশ্যন নম্বৰ হ'ব তোমাৰ 2 ওকে 1 into क्या होगा 3 কি হ'ব এতিয়া 4 3 গুণ 12 12a 9b = क्या होगा 4 3 গুণ 12 2 গুণিত 1 42 ওকে 2 নম্বৰ কোৱেশ্যন কি হ'ব আমি তাক কি কৰিম ইয়াৰে মাল্টিপ্লাই কৰিম क्या होगा 4d কৰিব লাগিব क्या होगा 12a - 16b = क्या होगा 4d কৰিলে 4 3 গুণ 12 2 গুণিত 1 4 গুণ 8 থাকে 90 ওকে এটা চাব সেম চিন হৈ আছে মাইনাস কৰিব লাগিব মাইনাস কৰিলো প্লাস কৰিলো মাইনাস কৰিলো কেন হ'ব 25 ইয়াত কেন হ'ব 25 b হ'ব ইয়াত কেন হ'ব 0 5 50 তে b কেন হ'ব এটা ওকে ঠিক আছে ইয়াত ওলাই গ'ল কি হৈ গ'ল ইয়াত আমাৰ মাইনাসত ওলালে কিন্তু মাইনাসত বস্তুটো ওলাব ওলাইছে হল কেন হ'ব এইটো 50 by क्या होगा 25 क्या होगा क्या b = हो गया -2 বুঝলো এই b মানটো মই কত বহাম এতিয়া যিকোনো বহাই দিলে হৈ গ'ল মই কত বহাম এতিয়া মই 1 নম্বৰতে বহাইছো সপোজ কি হ'বগে 4a + 3b b মানে কি আছিল -2 আছিল -2 = क्या होगा 14 4a - 6 = হৈছে 14 4a क्या होगा इफाले 14 + 6 4a = होगा किमान 20 a = होगा किमान 20/4 = होगा किमान 5 হৈ গল আমি a মানটো আমি 5 পাই গলো b মানটো মই -2 পাই গলো এটা চাব মই কি লিখি আছিলো মই ধৰি আছিলো a এটা চাব a = কিমান আছিল কেন পালো মই 5 পালো হয়নে ওকে b মানে কেন পালো মই -2 পালো a মানে কিমান আছিল 1/x আছিল 5 হয় তে x কিমান হ'ব 1/5 হ'ব কিন্তু এফালে b মানে কিমান y আছিল -2 কি হ'ব এতিয়া x মানটো হ'ব কিমান 1/5 b মানটো হ'ব কিমান -2 তে এটো হ'ব আমাৰ আনসাৰ আৰু আমাৰ পিছফালে অলৰেডি আনসাৰ দিয়াই হৈ আছে আমাৰ যদি কিবা মন যায় বলে নাই মোক কিবা কনফিউজন আছে আমি এবাৰ চাই লব লাগে তেল আমি একো নাই আমি ধুনিয়াকে লাষ্টত আমি আনসাৰটো চাই ললে পাও চাইলটো ঠিকই আছে মানে 3.6 লাষ্টলৈ আছে দেখিছেনে তুমি চেক কৰিলে হ'ল 1/5 আৰু -2 আছে ঠিক আছে আৰু আসলতে আমি উত্তৰমালা প্ৰাধান্য দিব নালাগে মই কি বিচাৰো যে আমাৰ নিজৰ যদি কৰা যদি শুদ্ধ হয় বা আমি যদি শুদ্ধ কৰিছো বুলি আমি জানো তেতিয়াহলে আমি আনসাৰ যদি ভুল থাকে ক'বলগীয়া নাই কিন্তু আনসাৰটো মানে কি কৰে আমাৰ সাপোৰ্ট দিয়ে যে আমি এনেকুৱা এটা আনসাৰ ওলাব পাৰে সো আমি তাক ফলো কৰিব পাৰো ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবঢ়ো ওকে নেক্সট কোৱেশ্চনটো কি দিছে চাব এটো একেটা সব একেটা ষ্টাইলতে আমি a আৰু b ধৰি লব লাগে ধৰি পেলাই আমি কি কৰিব লাগে মেথছটো কৰিব লাগিব হয় নাই তে কৰি পেলাই আমি গৈ থাকিব হয় ওকে ঠিক আছে নেক্সট 4 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবঢ়ো তো ইয়াত কি দিছে চাব 4 নম্বৰ কোৱেশ্চনটো 5/x - 1 plus কি দিছে 1/y - 2 1/y - 2 = 2 ওকে নেক্সট দিছে কিমান 6/x - y 6/x - 1 plus কি দিছে y minus 3/y - 2 = হৈছে 1 6/x - 1 minus 3/y - 2 = হৈছে 1 ওকে এটা মোক দিয়া হৈ আছে এবাৰ এতিয়া আমি যেহেতু অকমান পাৰা হৈছো সো মই এটা মানে স্কিপ কৰিম কোনো জানেন এই যে 5 into যে মই 1/x - 1 লিখো এটো মই স্কিপ কৰো ঠিক আছে তে কি হ'ব মই ডাইৰেক্ট লিখি দিছো যে let 1/x - 1 = হৈছে 1 1/y - 2 = হৈছে b তে কি হ'ব এতিয়া 5a + b = হৈছে 2 6a - 3b = হৈছে 1 ওকে আমি ইকুৱেশ্যন নম্বৰ এটো 1 বা ইয়াত আমি এটা কি কৰিব পাৰো আমি প্ৰতিস্থান কৰোতে তো কেনেকৈ কৰিম এতিয়া মই
b to মই উলিয়াই ললো 2 minus 5a equation number 1 equation number 2 okay চাব মই কি লিখিম b ৰ মান ক'ত বহাম গৈ মই 2 নং সমীকৰণত বহুৱাই পাওঁ কি পাম এতিয়া মই চাব 6a minus 3 কি আছে গৈ 2 minus 5a equal to হৈছে কিমান 1 okay 6a লিখিলো minus 6 লিখিলো প্লাস কি হ'ব গৈ 15a equal to হৈছে 1 okay এতিয়া কি হৈ গ'ল গৈ চাবচোন মই প্লাস কৰিবলৈ গুছি যাওঁ কি হ'ব গৈ 21a equal হৈছে কিমান 1 plus 6 কি হ'ব 21a equal to হ'ব কিমান 7 a equal to কিমান হ'ব গৈ 7 by 21 কাটাকটি কৰিলে কি হ'ব গৈ 1 by 3 okay এতিয়া মই যদি বহাবলৈ যাওঁ মই ক'ত বহাম এতিয়া চাব ইয়াতো মই বহাব পাৰো ইয়াতো মই বহাব মোৰ নিজৰ কথা কিন্তু এটা চাচোন মুঝেৰকো 1 by 3 আছে মই ইয়াত বহাবলৈ যাওঁ কাটাকটি না যায় হয়নে কথাটো কিন্তু ইয়াত যদি মই বহাই দিওঁ মই 3 কাটাকটি গুচি যাব হয়নে আমাৰ ইজিটো হ'ব আমাৰ ইজিটোহে লাগে সব একদম মই বহাই দিম ঠিক আছে না একো না তেনেকৈ কথা নাই কি যে ইয়াতে বহাব লাগিব দেই আমি বহালেই হ'ল তাত ঠিক আছে মই যে চালো যে কি 5 a যদি মই বহাই দিওঁ কাটাকটি না যাব মই আকৌ এলচিএম ল'ব লাগিব এইবিলাক ভেজাল সোমাই যাব তাকে যে মই ইয়াত বহাই দিওঁ 3 কেনসেল হৈ যাব হয়নে কথাটো তো মই 2 নম্বৰ সমীকৰণ বহাম এতিয়া a ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ কি হ'ব আমি কি লিখিলো a মান 2 নং সমীকৰণত বহুৱাই পাওঁ 2 কি হ'ব গৈ চাব 6 a মানে কি আছে 1 by 3 বহাই দিলো minus 3b equal to 1 কি হ'ব 3 দি কাটি দিলে 2 minus কি হ'ব 3b equal to 1 কি হ'ব এতিয়া মই minus 3b টো ৰাখিলো 1 minus 2 minus 3b equal to minus 1 তে b equal to কিমান minus 1 by minus 3 therefore b equal to কিমান 1 by 3 okay a 1 by 3 b 1 by 3 মই পাই গলো এটা চাব এটা মই হেটো মোৰ মেইন লাষ্ট ফিনিশিং হলে কেনেকৈ হ'ব চাব যেহেতু মই a আৰু b কি পালো বা এটাকে a পাইছো কিমান 1 by 3 b পাইছো মই কিমান 1 by 3 okay এইখিনি কৰি একন হ'ব তাৰছত আমাৰ একন হ'ব দেই বস্তু কনফিউজন নহব okay তে কি হ'ব এতিয়া চাচোন মই ইমপ্লাই দিলো 1 by x minus 1 equal to 1 by 3 1 by y minus 2 equal to 1 by 3 x minus 1 উল্টাই দিলে x minus 1 equal to 3 y minus 2 equal to 3 y equal to হ'ব কিমান 3 plus 2 therefore y equal to কিমান 5 x equal to হ'ব কিমান 3 plus 1 therefore x equal to কিমান 4 x মানে কেন পালো মই 4 y মানে কেন পালো মই 5 ওকে হৈ গ'ল এইটো হৈ গ'ল আমাৰ সলিউশন ঠিক আছে তে আমি এতিয়া আহো নেক্সট 5 নম্বৰ কোৱেশ্চনটো ওকে 5 নম্বৰ আৰু 6 নম্বৰ কোৱেশ্চনটো একে স্টাইলটো একে আমি কি লিখা এটো কৰিবলৈ আগবাঢ়ো ওকে আমি এই 6 নম্বৰ কোৱেশ্চনটো যে আমি কৰি দিও তথাপি আমি দেখিব এই 5 নম্বৰটো মানে কি হৈ যায় আধাতে আমি পাই যাও তথাপি আমি দুইটা মেথছে কৰিবলৈ আমি চেষ্টা কৰিম আপোনালোকৰ সুবিধা হোৱাকৈ ওকে ঠিক আছে এটা চাব কি দিছে 5 নম্বৰটো xy ওপৰত কিমান আছে 7x minus কি আছে 2y equal কিমান আছে গৈ 5 next কিমান দি আছে চাব next দিছে কি 8x plus 7y 8x plus 7y by xy equal to হৈছে কিমান আপোনাৰ 15 okay ঠিক আছে এতিয়া মই কি কৰিম তাক মই সেপাৰেট কৰিম okay কি হ'ব সেপাৰেটটো কি হ'ব 7x by x plus y minus 2y by x plus y equal to 5 okay x cancel হৈ গ'ল কেন হ'ব 7 by y minus y by cancel হৈ গ'ল কেন হ'ব 2 by x equal to 5 okay
মই যদি তাক চেঞ্জ কৰি দিওঁ কেনে হ'বগৈ -2/x প্লাছ 7/y ইকুৱেল টু হৈছে 5 ঠিক আছে এটা চাবা অথনি নিচিনা যে মই ডাইৰেক্ট কৰি দিম বস্তুটো এইটো কৰি লওঁ ওকে সেপাৰেট কৰি দিলোঁ কেনে হ'বগৈ 8x/xy প্লাছ 7y/xy ইকুৱেল টু হৈছে 15 তে x কেনসেল হৈ গ'ল তে কি হ'বগৈ এতিয়া 8/y প্লাছ 7/x ইকুৱেল টু হ'ব কিমান 15 কেনে হ'বগৈ 7/x প্লাছ 8/y ইকুৱেল টু হৈছে 15 ওকে এটা কি ধৰিম গৈ এতিয়া মই let 1/x ইকুৱেল টু হৈছে a 1/y ইকুৱেল টু হৈছে b ঠিক আছে তে কি হ'বগৈ চাওকচোন -2a প্লাছ 7b ইকুৱেল টু হৈছে 5 ওকে 7a প্লাছ 8b ইকুৱেল টু হৈছে 15 ঠিক আছে ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 ওকে এতিয়া মই 1 কি হেৰি মাল্টিপ্লাই কৰিম 7d কৰিলো কেনে হ'বগৈ -14a হ'ল প্লাছ 49b হ'ল কেনে হ'বগৈ 35 হ'ল ওকে নেক্সট মই 2 নম্বৰটো কি হেৰি মাল্টিপ্লাই কৰিম ইয়েটো দি কি কৰিম মই -2 দি নকৰো মই কি দি কৰিম 2 দি কৰিম ওকে 2 দি কৰিলো কি হ'বগৈ 14a প্লাছ 16b ইকুৱেল কেনে হ'বগৈ 30 ওকে যেহেতুকে এতিয়া আমাৰ কি হৈছে গৈ যে এই মিলি থকা কিটা অপোজিট চিন আছে অপোজিট চিন থাকিলে মই কি কৰোঁগৈ মই প্লাস কৰোঁ মই প্লাস কৰিলোঁ প্লাস কৰিলে কি হ'ব চিন চেঞ্জ নহয় ই কেনসেল হৈ গ'ল ই কেন হ'বগৈ 65b ইকুৱেল হৈছে কিমান 65 তে b ইকুৱেল কেন হ'বগৈ 65/65 therefore b ইকুৱেল হৈছে কিমান 1 বুজিলো এতিয়া b মানটো মই ক'ত বহাই দিমগৈ ইকুৱেশ্যন নাম্বাৰ কোনবা এটা xyz বহাই দিলে হ'ল মই কি কৰিলোঁ চাব মই 1 নম্বৰত বহাই 2 নম্বৰতে বহাই দিলোঁ ঠিক আছে 2 নম্বৰ মই বহাই দিলোঁ কেন হ'বগৈ এতিয়া চাব 7a plus 8b b মানে কিমান 1 বহাই দিলোঁ ইকুৱেল কেন হ'বগৈ 15 7a plus 8 ইকুৱেল হৈছে 15 7 ইকুৱেল কেন হ'বগৈ 15 minus 8 7 ইকুৱেল হৈছে কিমান 7 a ইকুৱেল হ'ব কিমান 7/7 therefore a ইকুৱেল হৈছে 1 বুজিলো ওকে এতিয়া ফিনিশিং ওলাই আহিলো কি হ'ব a আৰু b মই পাই গলো মই কি লিখিম গৈ a ইকুৱেল হৈ গ'ল 1 b ইকুৱেল হৈ গ'ল 1 এতিয়া মই a b কি হৈছিল 1/x আছিল তে কি হ'ব গৈ এতিয়া 1/x ইকুৱেল হৈছে 1 তে x ইকুৱেল হৈছে 1 b কিমান আছিল 1/y আছিল 1 y ইকুৱেল কেন হ'ব 1 তেতিয়াকে নিৰ্ণয় সমাধান কি হ'ব গৈ নিৰ্ণয় সমাধান কি হ'ব গৈ x ইকুৱেল টু 1 y ইকুৱেল টু 1 খতম তে এইটোই হ'ব আমাৰ সলিউশনটো বুজি পাইছে কথাটো তে আমি এতিয়া 6 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িম ওকে তে 6 নম্বৰ কোৱেশ্চনটো আমি চাওঁ কি দিয়া আছে 6 নম্বৰ কোৱেশ্চনটো একদম ইজি ইমান টান নহয় একদম সহজে হয় ইয়াৰ সৈতে একে হয় একদম এইখিনি জেগাত নমোছো থাকক হয় নাই সব কামত লাগি যাব চাবচোন ইমান হেৰি নহয় যেতিয়া এই খালি খুবৰে মুছি থৈ দিছো এই পাৰ্টটো লাগি যাব ওকে আগতে মই ভিডিওখিনি দেখি পেলাই এটা বস্তু ভাবিছে মই বহুত চেতনি কাম কিছুমান কৰি থাকো ন এয়া আধাখিনি নমোছো হয়নে এই জায়গা খালি বহাই থৈ দিও এইবিলাক কাম কৰো এইটো মই স্কুলৰ ক্লাছতো কৰো একদম কা ধুনীয়াকে অংকটো সেটআপ কৰি লিখি ললো নহয় তো এটাকে মুছি মই গৈ ষ্টুডেন্টে কয় আপুনি এইবিলাক কি মাথা মাৰি আছে হয় নাই ভাল লাগে কিমান লিখি থাকিব আৰু হয় নাই সেইকাৰণে একো নাই আমি ধুনীয়াকে অংকটো বুজি পোৱাটো বেছি গুৰুত্ব দিব লাগে বাকি কি হৈ আছে হৈ থাকক হয় নাই ওকে চলো 6 নম্বৰ আৰু জীৱন যিমানে ম্যাথছ কৰিবা সিমানে পাৰিবা খালি এনজয় ম্যাথছ লৈ খেলাচোন দেখিবা আৰে ক্লিক কৰিব কিয় নকৰিব হয় নাই আৰু সদায় ম্যাথছত আমি নোৱাৰকে থাকিম নে হয় নাই ভাবো না বিন্দাস থাকা বিন্দাস হৈ যাব বাকি ওকে 6 নম্বৰটো চোৱা কি দিছে 6x plus 3y 6x plus 3y equal to this is 6xy next is kiman 2x plus 4y 2x plus 4y equal to this is 5xy 2x plus 5xy okay ঠিক আছে এটো আমাক দিয়া হৈ আছে এটা বস্তু একদম সিম্পল এই অথনিৰ নিচিনা হৈ যাব xy টো যদি ডিভাইড কৰি দিও চাবচোন কি হ'ব গৈ 6x plus 3y by xy 6
2x plus 4y by xy equal to 5 okay একে কি মই সেপারেট কৰিম অসমি স্টাইলত 6x xy 3y xy 6 কি হ'ব x x কাটা যাব 6 by y plus কি হ'ব 3 by x equal to 6 কি হ'ব 3 by x plus 6 by y equal to 6 ইয়াত কি হ'ব এতিয়া 2x plus 4y by হৈছে xy equal to 5 next কেন হ'ব 2 by y plus কেন হ'ব 4 by x equal to 5 4 by x plus কি হ'ব 2 by y equal to 5 বুজিলো ওকে এটা এটো হল আমাৰ আনসাৰটো কোৱেশ্চনটো আমি বনাই ললো এতিয়া আমাৰ মতে আহে মতে হেই কৈছো অলপ স্ক্ৰিপ্ট আৰম্ভ কৰিছো হয় না তে লেট কি হ'ব 1 by x equal to হৈছে a 1 by y equal to হৈছে কিমান b কি হ'ব এতিয়া 3a plus 6b equal to হৈছে 6 okay এ কি হ'ব 4a plus 2b equal to হৈছে 5 এটুক যেটাকে মই 3 এ ডিভাইড কৰি দিব পাৰো তা কি হ'ব a equal to কেন হ'ব 2b equal to হ'ব 2 okay এটা মই কাম কৰোছন মই a মানটো কি কৰিব উলিয়াই দিমছন 2b minus 2b minus sorry 2 minus 2b হ'ব 2 minus 2b equation number 1 equation number 2 হ'ব মই 2 নম্বৰ গৈ বহাই দিলো ঠিক আছে কি লিখিম মই a মান 2 নং সমীকৰণ বহুৱাই পাও কি হ'ব এতিয়া চাবা কি বুলি ক'ব এতিয়া কি আছে 4a a বুলি ক'লে কি হ'ব a 2 minus 2b 2 minus 2b plus 2b equal to 5 তে কি হ'ব এতিয়া 4 গুণ 8 8 হ'ব 8b হ'ব plus 2b হ'ব equal to 5 ওকে এটা চাব 8 আছে minus 8b plus 2b কেন হ'ব minus হৈ গ'ল যেন 6b 5 minus হৈ গ'ল 8 কেন হ'ব minus 6b equal হৈছে minus 3 ওকে এতিয়া মই এইখিনিলে গুছি যাম এতিয়া মই ইয়াত কাটাকুটি কৰিবলৈ যাম b equal কেন হ'ব minus 3 by minus 6 equal হৈছে 1 by 2 b মানটো মই 1 by 2 পাই গলো হয়নে এতিয়া মই এখানে আহছো ইয়াতে কি হ'ব চাব b মানটো কত বহাম এতিয়া মই ইয়াত বহালেও হ'ব সব অথনি যেনেকৈ মই যেনেকৈ এটা 3 কাটাকুটি যায় বুলি মই কৈছিলো আগৰ অংকটোত তেকে ইয়াতো যে বহালে চাকম 2 কাটাকুটি যাব বা 2 কাটাকুটি যাব এটাত বহালে হ'ব যে এটাই বহাম এটো বেছি ইজি হ'ব এতিয়া b মান 1 নং সমীকৰণৰ বহুৱাই পাম সমীকৰণৰ বহুৱাই পাম ঠিক আছে তে কি হ'ব 1 নং সমীকৰণ বহাইলে একদম কি আছিল a equal to 2 minus 2b 2 minus 2b b মানে কিমান আছিল 1 by 2 কেন হ'ব 1 by 2 2 to cancel হৈ গ'ল 2 minus 1 এনে কিমান 1 বুজিলে এটা আমি আহো কি হ'ব এটা a equal to পালো মই 1 b equal to পালো মই 1 by 2 ওকে এই মানে কেন আছিল 1 by x equal to হৈ গ'ল 1 তে x equal to কেন হ'ব 1 y হৈ গ'ল কেন 1 by 2 আছিল y equal to হ'ব 2 এটাকে নিৰ্ণয় সমাধান এবং x equal to 1 y equal to 2 হয় ঠিক আছে এইটো হল আমাৰ সলিউশনটো ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো আমি পাই গলো ঠিক আছে এতিয়া চাব 7 আৰু 8 টো অকমান পৃথক ঠিক আছে তে এই যেহেতুকে মই এটো স্টাইলৰ অংকখিনি কৰি আছো সো কি কৰিছো যে এই মেথছটো মানে এই আপোনাৰ 7 আৰু 8 টো মই অকল লাহেকে কৰি পেলাই মই উদাহৰণৰ অংককিটা মাজলে মই গুছি যাম ঠিক আছে যেহেতুকে মই এটা স্টাইলৰ অংকটো এবাৰতে শেষ কৰি দিম ঠিক আছে ওকে তে উদাহৰণ মই আপোনাৰ কলে যাও 17 নম্বৰলৈ গুছি যাম ঠিক আছে 17 আৰু আমি 18 আমি কৰিম যেহেতুকে স্টাইলটো একেই ঠিক আছে ওকে তে আমি 17 নম্বৰ কোৱেশ্চনটোলৈ গুছি যাও উদাহৰণৰ ওকে তাৰপিছত আমি 17 কৰি 18 কৰি পেলাই আমি ইয়া ভিন্ন উপয়োগ এইকেইটা মেথছলৈ আমি আহি যাম কাৰণ যেহেতুকে অকল স্টাইলটো কোন বেলেগ হৈ যাব
সো আপোনালোকৰ কনফিউজন হোৱাতকে ধুনীয়াকৈ মই এটা ষ্টাইলৰ মেথছখিনি এবাৰতে শেষ কৰি দিওঁ ওকে তে এক্সাম্পল 17 কি দিছে চাব 2/x এক্সাম্পল 17 কি দিছে 2/x plus 3/y equal to দিছে 13 নেক্সট কি দিছে চাব 5/x plus minus 4/y 5/x minus 4/y equal क्या दिছে -2 দিয়া হৈছে ঠিক আছে তে এটো দিয়া হৈছে কি হৈ গল 2/x plus 3/y equal 13 5/x minus 4/y equal to -2 এটো দিয়া হৈছে একদম সিম্পল যেনেকৈ আমি কৰি যাম লেট কি হ'ব 1/x equal to a 1/y equal to b 2a plus 3b equal to 13 ঠিক আছে তে কি হ'ব এতিয়া এত কি হ'ব 5a minus 4b equal to -2 okay তে আমি কি কৰিম ইকুয়েশন নম্বৰ 1 ইকুয়েশন নম্বৰ 2 কি কৰিম এটা মই একক a সহগে মাল্টিপ্লাই কৰিম তে সহগে মাল্টিপ্লাই কৰি কেন হ'ব 2 দি কৰিলো কেন হ'ব এতিয়া সৰি 5 দিহে কৰিব লাগিব 5 কেন হ'ব 10a plus 15b equal কেন হ'ব 15 13 65 okay 2 নম্বৰ ইকুয়েশন আমি কি হেৰি মাল্টিপ্লাই কৰিম এ সহগে 2 দি কৰিম কেন হ'ব 10a minus 8b equal to হ'ব minus of 4 okay এটা চাব কি হ'ব মই মাইনাস কৰিম কাৰণ সেম চিন হৈ আছে মই মাইনাস কৰি কি হ'ব সবই চিনবিলাক চেঞ্জ হৈ যাব মানে কথাটো এ কেন হ'ব এতিয়া 23b equal কেন হ'ব 69 যদি মই b টো চাবলৈ যাওঁ কেন হ'ব 69/23 therefore b equal to হ'ব কিমান 3 ইমানটো মই পাই গলো এবাৰ কোড বহাই দিম এটাত বহাই দিলে হ'ল কোনো কথা নাই কি মই একতে বহাই দিলো এক নম্বৰত মই বহাই দিলো কি হ'ব এটা চাব 2a plus 3b b মানে কেন আছে 3 ইকুয়াল হ'ব কিমান 13 ওকে তে কি হ'ব চাওকচোন 2a plus 9 ইকুয়াল হ'ব কিমান 13 2a ইকুয়াল কেন হ'ব 13 minus 9 therefore নহয় ইমপ্লাই দিলো 2a ইকুয়াল কেন হ'ব যদি 13 পৰা যদি 9 গুচি যায় কেন হ'ব 4 তে a কেন হ'ব 4/2 equal to 2 এই মানটো মই 2 বুলি পাই গলো ঠিক আছে b মানটো মই 3 বুলি পাই গলো এতিয়া মোক কি আছিল গোটেই অংকটো যে a equal to মই কেন পালো 2 b equal to মই কেন পালো 3 তে a মানে কি 1/x equal to 2 x equal হৈছে কিমান 1/2 1/y equal হৈছে কিমান 3 y equal কেন হৈছে 1/3 বুজিলো ঠিক আছে হৈ গল আমাৰ নিৰ্ণয় সমাধান কি হ'ব এটাকে নিৰ্ণয় সমাধান কি হ'ব x equal হ'ব 1/2 y equal কেন হ'ব 1/3 ওকে এটো মই ওলাই গল হয়নে 1/2 আৰু 1/3 ওলাই গল ঠিক আছে তো এতিয়া আমি एग्जांपल 18 নম্বৰ জলে আমি আগবাঢ়িম ওকে 18 নম্বৰটো একেটা স্টাইলতে হ'ব স্টাইল কি হয়নে আৰু যেহেতুকে সময় নাটনি হৈ আহিছে মানে একদম একচুয়ালি বহুত দীঘল হৈ গ'ল ভিডিওটো হয়নে সেই কাৰণে কি কৰিম আমি এটো কোৱেশ্চনটা আমি ৰাখি দিম ঠিক আছে ইয়াত আমি পাৰ্ট যিটো লাষ্ট বনাম এটা 10 নম্বৰ পাৰ্ট আৰু 11 নম্বৰ পাৰ্টটো বনাম এই 11 নম্বৰ পাৰ্টটো কি কৰিম আমি পিছকন যিকন থাকিব যিকিটা মেথছ আছে সেইকিটা মেথছ একেবাৰে কৰি শেষ কৰি দিম উদাহৰণ 19 টোৱে হক বাকিটা আমি কৰি পেলাই শেষ কৰি দিম ঠিক আছে আমি এতিয়া উদাহৰণ 18 টোলে আমি আগবাঢ়ো কি দি আছে চাব 5/x minus 1 example কি দিছে 18 5/x minus 1 plus 1/y minus 2 equal হৈছে কিমান 2 okay 6/x minus 1 minus 3/y minus 2 equal হৈছে 1 okay এবাৰ চেক কৰি ললো 5/x minus 1 plus 1/y minus 2 to 6/x minus 1 minus 3/y minus 2 equal to y আৰু পৰীক্ষাটো আপোনাক যেটা কোৱেশ্চন লিখিব দুটা চেক কৰিবচোন নহলে কিবা কাৰণত ভুলকৈ লিখিবলৈ গলে গোটেই মেথছটো ভুল হৈ যাব হয়নে তো এবাৰ চেক কৰাত কি আপত্তি আছে 2-3 সেকেন্ড চাই যাওক আৰু হয়নে ওকে তো কি হ'ব লেট 1/x minus 1 equal to a 1/y minus 2 equal to হৈছে b তো কি হ'ব এতিয়া 5a plus b equal to 2
6a minus 3b equal to 1 okay এবং b মানটো উলিয়াই দিমচোন কি হ'ব গৈ 2 minus 5a ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 একে লিখিম মই b মান 2 নং সমীকৰণ বহুৱাই পাওঁ ঠিক আছে কি হ'ব গৈ চাবা 2 নম্বৰটো 6a minus 3b b মানে কিমান আছে 2 minus 5a equal to 1 okay 6a minus 6a plus 15a equal to 1 okay কি হ'ব 16 আছে 15a আছে কেন হ'ব গৈ 21a equal কেন হ'ব 1 plus 6 ঠিক আছে এতিয়া 21a equal কেন হ'ব গৈ 7 ঠিক আছে তে a equal কেন হ'ব গৈ 7/21 ঠিক আছে না এটা আমি কি লিখিম therefore a equal to হৈছে কিমান 1/3 ঠিক আছে এটা আমি বহাই দিম মই কত বহাই দিম গৈ এটাত বহাই দিলে হয় 1/3 আছে ইয়াত বহালে হ'ব ইয়াত বহালেও হ'ব হয়নে মই 2 নম্বৰ ইকুৱেশ্যনতে মই বহাই দিম ঠিক আছে 2 নম্বৰতে মই বহাই দিছো এ লিখি ল'ব লাগিব ধুনীয়াকে যে a মান কি কত বহাম গৈ মই 2 নং সমীকৰণ বহাই পাওঁ 2 নং সমীকৰণত বহুৱাই পাওঁ কি হ'ব গৈ 2 নম্বৰ সমীকৰণ বহাই দিলে 6a হ'ব হয়নে a মানে কিমান আছে 1/3 minus 3b equal to 1 3 কাটি দিলে 2 minus কেন হ'ব 3b equal to 1 minus 3b equal to 1 minus 2 minus 3b equal to minus 1 the b equal to can have minus 1/3 therefore b equal to 1/3 okay a মান পাই গলো b মান পাই গলো এটা মোক কি লাগে x আৰু y লাগে ওকে মই তো দেখিলো কেন হ'ব গৈ চাব যে a equal to হৈছে 1/3 b equal to হৈছে 1/3 তে a মান কেন আছে 1/x minus 1 equal to 3 1y minus 2 equal to হৈছে 1/3 x minus 1 equal to 3 1/3 3 হৈ গল x equal to 4 মানে কেন হ'ব 3 plus 1 x equal to 4 okay কেন হ'ব y minus 2 equal to 3 y equal to কেন হ'ব 3 plus 2 y equal to 5 okay পাই গলো না কি লিখিম গম মই এতিয়া এটাকে নিৰ্ণয় সমাধান কেন হ'ব x equal to 4 y equal to 5 ঠিক আছে না এটো হ'ব আমাৰ সলিউশন ওকে তে এই ইকুৱেশনটো আমি অনুশীলনী এটা অংক সতি প্ৰায় একে লাগিছে মানে মই কৰি থাকো এটা অনুভৱ কৰিছো হয় না 5x - 1 equal to ইমান so 6 - 3 এটা অংককে দুবাৰ কৰা হ'ল একো নাই অনুশীলনী যেটো 4 নম্বৰ অংক আছে আমি অলৰেডি কৰিছো হয়নে এই অংকটো আকৌ দুবাৰ কৰা হ'ল এটোই অংকটো আছে ঠিক আছে ওকে তে আমি ইমানতে আজি এটো ক্লাসটো শেষ কৰো আৰু পৰৱৰ্তী যেটো পাৰ্ট আহিব সেই পাৰ্টত কি কৰিম মই পিছৰ কিটা যি আছে 2 নম্বৰ অংক কিটা আছে আৰু একৰ হলো 7 আৰু 8 টো আছে মই একিটা কৰি উদাহৰণটো কৰি উদাহৰণ 19 টো কৰিম আৰু এইকিটা বহুত ইম্পৰ্টেন্ট একদম পৰীক্ষাত আহে সেইকাৰণে মই পৰৱৰ্তী ভিডিঅ'টোত আমি আপলোড কৰিম যেটোকে টাইমিং বহুত হৈ গৈছে ওকে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত বা অন্য এটা ভিডিঅ'ত মানে কি আৰু নেক্সট ক্লাছতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে খালি পঢ়া-শুনা কৰি যোৱা খালি নিজকে ধুনীয়াকৈ সেটআপ বনাই লও যে মই পঢ়িব লাগিব হয়নে পঢ়িব লাগিব বিন্দাস আৰু হয়নে বেলেগ কথা নাই আৰু বিন্দাস খালি পঢ়ি যোৱা ওকে ঠিক আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটো বিদায় মাগিছো পুনৰ লগ পাম পিছৰ ভিডিঅ'টো দিয়া ধন্যবাদ